Chowdhury report, First News Assam. উন্মোচন হল হেংদাং প্ৰকাশনৰ প্ৰথমখন গ্ৰন্থ ইতিহাসৰ চাহ পোহৰত গৰিয়ামৰিয়া দেখি শীৰ্ষক গ্ৰন্থখন আজি উন্মোচন কৰা হয়। এই গ্ৰন্থখন লিখিছে প্ৰগতিশীল লেখক মুকুট শৰ্মাই। গুৱাহাটীৰ হোটেল এপলো গ্ৰেণ্ডত অনুষ্ঠিত হয় উন্মোচনী সভা। হেংদাং প্ৰকাশনৰ স্বত্বাধিকাৰী বীৰলাচিত সেনা, অসমৰ মুখ্য সচিব ৰন্টু পানীফুকন। উল্লেখযোগ্য যে জাতীয় দায়বদ্ধতা আৰু জাতীয় চিন্তাক অনন্য ৰূপত ৰাইজৰ মাজত তুলি ধৰিবলৈ বীৰলাচিত সেনা, অসমৰ প্ৰয়াস হেংদাং প্ৰকাশন। বীৰলাচিত সেনাই তেওঁলোকৰ হেংদাং প্ৰকাশন বুলি যিটো প্ৰকাশন গোষ্ঠী আৰম্ভ কৰিছে, সেই প্ৰকাশন গোষ্ঠীটোৰ জৰিয়তে আমাৰ যুক্তিবাদী লেখক মুকুট শৰ্মাৰ আমাৰ অসমত বসবাস কৰা খিলঞ্জীয়া মুছলমানসকলৰ বিষয়ে যে গৰিয়ামৰিয়া দেশী চাহ পোহৰত তেওঁলোকৰ ইতিহাসৰ বিষয়ে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ তেওঁ প্ৰণয়ন কৰি উলিয়াইছে। বৰ্তমান সময়ত এই যে আন্দোলন কৰা এটা সংগঠনে বৌদ্ধিক ক্ষেত্ৰখনত নামি তেওঁলোকে এখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিছে, এইটো মই ভাবোঁ অসমৰ গ্ৰন্থ জগত, বৌদ্ধিক জগত বা অসমক ভালপোৱা জাতীয় জীৱনৰ কাৰণে এটা আশাব্যঞ্জক বতৰা। দ্বিতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যি সময়ত সমগ্ৰ অসমত বিভাজনমুখী চিন্তা, বিভাজনমুখী মেৰু বিভাজন সৃষ্টি কৰাৰ কথা আমি বহুবোৰ গুৰুত্বপূৰ্ণ মানুহৰ মুখত আখৈ ফুটা দি শুনিবলৈ পাওঁ। কেৱল নিৰ্বাচনৰ আগতেই নহয়, অন্য সময়তো মাজে মাজে শুনি থাকোঁ। তেনে সময়ত মুকুট শৰ্মাই আচলতে বীৰলাচিত সেনাৰ এই হেংদাং প্ৰকাশনৰ হৈ অসমীয়া খিলঞ্জীয়া মুছলমানসকলৰ ইতিহাসৰ বিষয়ে লেখাটো মই ভাবোঁ প্ৰকৃত সমন্বয়মুখী চিন্তাৰ এটা দৃষ্টান্ত। গতিকে সেইফালৰ পৰা মই এইখন গ্ৰন্থত উন্মোচক হিচাপে থাকিবলৈ পাই মই আনন্দ অনুভৱ কৰিছোঁ আৰু অসমৰ বাবে এইটো এটা ভাল খবৰ বুলি ভাবিছোঁ। মৰ্যাদা পোৱাটোৰ কাৰণে মই আনন্দিত, কিন্তু ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ বাবে আনন্দিত হৈ যদি আমি আমাৰ দায়িত্ব পাহৰি যাওঁ, অসমীয়া ভাষা এটা বা কোনো এটা ভাষা আমি অনুশীলন আৰু কৰ্ষণ কৰাৰ জৰিয়তেহে ভাষাটোক আচলতে ভৱিষ্যতৰ কাললৈ আমি ভাষাটোক জীয়াই ৰাখিব পাৰিম আৰু বুকুৰ মাজত জীয়াই ৰাখিব। কাৰণ অসমীয়া মানুহে সাধাৰণতে কোলাৰটো এৰি বোকাৰটো লয়, নিজৰটোক তেওঁলোকে গুৰুত্ব নিদিয়ে। বাহিৰৰ পৰা অহা সংস্কৃতি, বাহিৰৰ পৰা অহা ভাষা দেখিলে উত্ৰাৱল হৈ জঁপিয়াই পৰে। গতিকে জঁপিয়াই পৰা অধিকাংশ নগৰত বসবাস কৰা অসমীয়া মানুহে এই কথাটো আচলতে উপলব্ধি কৰাটো দৰকাৰ। এতিয়া যদি কোনোবা এজন মানুহক আপুনি গৈ সোধে যে আইনষ্টাইনৰ ৰিলেটিভিটি থিয়ৰীৰ ওপৰত আপুনি কি ক'ব, মোক যদি সোধে মই তাৰ ওপৰত মন্তব্য নিদিওঁ। গতিকে আপুনি এনেকুৱা এজন মানুহৰ কথা কৈছে যিজন মানুহে যোৱা 20টা বছৰে বিভিন্ন ক্ষেত্ৰত নক'বলগীয়া কথা কৈ আছে। গতিকে সেইজন মানুহৰ ওপৰত আপুনি মোক সোধাটোৱেই মই ভাবোঁ এইটো কোনো প্ৰয়োজনীয় নহয় আৰু মই তাৰ ওপৰত বক্তব্য দিয়াৰ কোনো প্ৰয়োজন বোধ নকৰোঁ। ধন্যবাদ। বীৰলাচিত সেনা অসমৰ বহুদিনীয়া এটা সপোন আছিল, আমাৰ পৰিকল্পনা আছিল যে জাতীয় জীৱনৰ মূল সমস্যাবিলাকক পুংখানুপুংখভাৱে পৰ্যালোচনা হ'ব লাগে, বিশ্লেষণ হ'ব লাগে, মন্থন হ'ব লাগে আৰু জাতিটোৰ মাজত যিবিলাক বহুধা শক্তি আছে, যিবিলাক অপশক্তি আছে, যিবিলাকে জাতিটোক ছিন্ন ভিন্ন কৰিবৰ কাৰণে বহুধা বিভক্ত কৰিবৰ কাৰণে অহৰ্নিশে চেষ্টা কৰিছে, তাৰ বিৰুদ্ধে যাতে এখন বৌদ্ধিক সংগ্ৰাম আমি শক্তিশালী পথত আগবঢ়াই লৈ যাব পাৰোঁ তাৰ পৰিকল্পনা আছিল। আৰু এইকাৰণে আজি হেংদাং প্ৰকাশন আনুষ্ঠানিকভাৱে মুকলি হৈছে আৰু আনুষ্ঠানিকভাৱে মুকলি হৈ আজি প্ৰথম গ্ৰন্থ ইতিহাসৰ চাহ পোহৰত গৰিয়ামৰিয়া দেখি। আৰু এই কিতাপখন খুব সুন্দৰভাৱে লিখি উলিয়াইছে আমাৰ লেখক মুকুট শৰ্মা ডাঙৰীয়াই। যোৱা সময়ছোৱাত হেংদাং বুলি আমি এখন আলোচনী উলিয়াইছিলোঁ, এখন স্মাৰক গ্ৰন্থ হৈছিল বৃহৎ কলেবৰৰ, যিখন গ্ৰন্থত অসমৰ প্ৰত্যেকটো সমস্যাক তাতে চিনাক্তকৰণ কৰা হৈছিল, প্ৰত্যেকটো সমস্যাৰ ওপৰত বিশ্লেষণ হৈছিল আৰু অসমৰ মানুহবিলাকে যাতে আমাৰ এটা সঠিক দিশত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিটো ঐতিহ্য আৰু যিটো স্বকীয় বৰ্তাই ৰাখি যাতে আমি এখন মহাজাতি গঠন কৰাৰ প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰিব পাৰি তাৰ প্ৰচেষ্টা আমি কৰি গৈছোঁ। এতিয়া আজি খুব সুন্দৰকৈ অনুষ্ঠানভাগী হৈ আছে। গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে আমি ময়ূৰ বৰা ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছিলোঁ, ডক্টৰ দীনেশ বৈশ্য ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছিলোঁ, ৰাজদীপ বাইলুং বৰুৱা আমাৰ মাজত উপস্থিত হ'লেই, তাৰ লগে লগে আমাৰ ডাক্তৰ নাৰায়ণ শৰ্মা ডাঙৰীয়াক আমি গ্ৰন্থ উন্মোচন কৰি মাতিছিলোঁ। ইতিমধ্যে গ্ৰন্থখন
কিতাপখন উন্মোচন হৈছে আৰু খুব সুন্দৰ এখন কিতাপ হৈছে যি সময়ত ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি হিন্দু মুছলমানৰ নামত বিভাজনৰ বীজ ৰোপণ কৰিবৰ কাৰণে এটা চক্ৰই চেষ্টা কৰিছে এই সময়তে মই ভাবোঁ এইখন কিতাপে অসমীয়া মানুহক এটা দিক দৰ্শন কৰিব অসমীয়া মানুহৰ এটা দৃষ্টিভংগী তৈয়াৰ কৰাৰ ক্ষেত্ৰত ই সুবিধা প্ৰদান কৰিব আমি ভাবোঁ যে জাতীয় জীৱনৰ কাৰণে এখন এটা দলিল হিচাপে প্ৰতিষ্ঠা লাভ কৰিব গতিকে সকলোকে কিতাপখন আঁকোৱালি ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ প্ৰেৰণা এইটোৱেই যে আমি আচলতে সকলোৱে হিন্দু মুছলমান আমি এই একেখন সমাজতে পাৰোঁ আমাৰ ঘৰৰ ওচৰত চালে চালে লগাকৈ ইছলাম ধৰ্মী লোকৰ মানে বসবাস মই সেইবাবে তেওঁলোকৰ বিষয়ে মই অকণমান জানিব চেষ্টা কৰিলোঁ পঢ়া শুনা আৰম্ভ কৰিলোঁ আৰু সাধাৰণতে আমাৰ মানুহে ভাবে যে ইছলাম ধৰ্মী মানে তেওঁলোকক এটা বেলেগ ধৰণৰ কিবা বুলি মানে ভাবে তাৰ বিপৰীতে আমাৰ যিসকল গৰীয়া মানুহ আছে আমাৰ যিসকল মৰীয়া আছে আমাৰ যিসকল দেশী আছে তেওঁলোক ইয়াৰে খিলঞ্জীয়া আৰু ভূমিপুত্ৰ তেওঁলোক অন্য ঠাইৰ মানুহ নহয় গৰীয়াসকল বিশেষকৈ তেওঁলোক ইয়াৰ ভূমিপুত্ৰ খালি তেওঁলোকে ধৰ্মটো সলনিহে কৰিছে এটা সময়ত বাকী তেওঁলোক আমাৰেই কোনোবা বড়ো ডেকা শৰ্মা বৰুৱা এই ধৰণৰ মানুহ আছিল তেওঁলোকে ধৰ্মান্তৰিত হৈছে দেশীসকলো একেই তেওঁলোকো ধৰ্মান্তৰিত আৰু মৰীয়াসকলে কওঁ যে তেওঁলোক যদিও যুদ্ধবন্দী তেওঁলোকে অকল মতা মানুহখিনিয়ে আহিছিল ইয়াত তেওঁলোকে বংশবৃদ্ধিৰ কাৰণে তেওঁলোকে যি বিয়া কৰালে সেয়া কিন্তু আমাৰেই বিভিন্ন ইয়াৰে জনজাতীয় মানুহ বা অজনজাতীয় মানুহ গতিকে তেওঁলোকো আমাৰ ইয়াত মিলি গৈছে আৰু এই গোটেইখিনি হৈছে আমাৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু তেওঁলোকক বাদ দি আমি এখন সুন্দৰ অসমৰ সপোন কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ গতিকে তেওঁলোকৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে এই গ্ৰন্থখন কৰা হৈছে আপোনাৰ নেক্সট গ্ৰন্থ কিবা পৰিকল্পনা নেক্সট গ্ৰন্থটো আছে গোসাই কমল আলি গুৱাহাটীৰ পৰা ৰাণা চৌধুৰী ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম